Welcome to Origin LGNS token. আৰু Origin LGNS token to বিষয়ে মই আজি আপোনালোকক বহুত কথা কম। হে কথাখিনি আপোনালোকে মন দি শুনিব। আপুনি বা মই যেতিয়া এই প্ৰজেক্টটো আন ব্যক্তিসকলৰ ওচৰত কওঁ যে টিমৰ ব্যক্তিসকল হওক বা বেলেগ ব্যক্তিসকলৰ ওচৰত যেতিয়া আমি কওঁ তো তেতিয়া আমাক কি সুধে পোনপ্ৰথমে এই প্ৰজেক্টটো কিমান দিন হ'ল, কিমান বছৰ হ'ল, কিমান কেতিয়া লঞ্চ হৈছিল এই কথাখিনি আমাক সুধে। কিমান বছৰ হ'ল এই কথাটো আমাক পোনপ্ৰথমে সুধে। গতিকে মই আজি এই ভিডিঅ'টোত আপোনালোকক সকলোখিনি তন্নকৈ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম। চাওক, এই প্ৰজেক্টটো 2024 চনৰ 7 মাৰ্চত ষ্টাৰ্ট হৈছিল আৰু ইয়াক ক্ৰিয়েটৰ বুলি আমাক সোধে, ইয়াৰ মালিক কোন, কি কথা এইবিলাক আমাক সোধে। এই মালিক বৰ্তমান ইয়াত নাই। অৰিজিন LGNSৰ কোনো মালিক আমি বৰ্তমানলৈকে দেখা নাই। ইয়াত 5খন দেশ ক্ৰিপ্টৰ এক্সপাৰ্ট, 5খন দেশৰ যিসকল ক্ৰিপ্টৰ এক্সপাৰ্ট আছে সেই ক্ৰিপ্টৰ এক্সপাৰ্টসকলে অৰিজিন প্ৰজেক্টটো বনাইছে। আৰু USA, ৰাছিয়া, চাইনা, ছিংগাপুৰ, মালয়েছিয়া, ইয়াতে যে এই 5খন দেশৰ ক্ৰিপ্টৰ এক্সপাৰ্টসকলে কি কৰিছে, এই অৰিজিন কনচেপ্টটো বনাইছে বা অৰিজিন LGNSটো বনাইছে। আৰু এই প্ৰজেক্টটো বনাবলৈ তেওঁলোকৰ কিমান দিন সময় লাগিছিল আপোনালোকে হয়তো কালি পৰখি যেতিয়া জুম হৈছিল সেই জুমখনত যদি সোমাইছে তেতিয়াহ'লে নিশ্চয় গম পায়। এই প্ৰজেক্টটো বনাবৰ কাৰণে 12 বছৰ সময় লাগিছিল। এই 5খন দেশৰ ক্ৰিপ্টৰ এক্সপাৰ্টক কিমান বছৰ লাগিছিল? 12 বছৰ। 12 বছৰৰ পাছতহে এই প্ৰজেক্টটো সম্পূৰ্ণ হৈ উঠিছিল। আৰু 2024 চনৰ 7 মাৰ্চত আমাৰ মাজলৈ আহিছে, যি নেকি ইয়াৰ আগত তেওঁলোকে বহুতখিনি চাগে তেওঁলোকে টেষ্ট কৰিছে, পলিগন ব্লক চেণ্টাৰত ডিপ্লয় কৰিছে। আৰু পলিগন ব্লক চেণ্টাৰত ডিপ্লয় কৰাৰ পাছত আমাৰ মাজলৈ আহিছে। তেওঁলোকে বহুতখিনি টেষ্ট কৰাৰ পাছতহে আমাৰ মাজলৈ আহিছে। আমি এতিয়া চাওক, বা আপোনালোকে হওক বা আমিয়ে হওক, যিকোনো কাম এটাত যেতিয়া নেকি আমি এঘণ্টা কাম কৰোঁ তো আমাৰ আমনি লাগে। এতিয়া চাওক, এই 5খন দেশে কি কৰিছে, 12 বছৰ দিন তেওঁলোকৰ লাগিছে এই প্ৰজেক্টটো বনাবৰ কাৰণে। এটা প্ৰজেক্টত 12 বছৰ। আৰু এই প্ৰজেক্টটো কেনেকুৱা হ'ব লাগিব আপোনালোকে এবাৰ ভাবক। তো 12 বছৰ দিন এটা প্ৰজেক্ট, আৰু এই প্ৰজেক্টটো কেনেকুৱা হ'ব লাগিব আপোনালোকে নিজে এবাৰ অনুমান কৰি চাওক। 3 টাইপছ অফ ক্ৰিপ্টো কইনছ ইন মাৰ্কেট। আমাৰ মাৰ্কেটখনত বা এই ক্ৰিপ্টো মাৰ্কেটখনত কি আছে, 3 প্ৰকাৰৰ ক্ৰিপ্টৰ কইনছ আছে। তো মাইণ্টেবল, পি মাইনিং আৰু মিণ্টিং কইনছ বা মিণ্টিং টোকেনছ। এতিয়া পি মাইনিং টোকেনছ বা BTC যেনেকৈ আপোনাৰ বিটকইন, ইথেৰিয়াম, ADA আৰু বিভিন্ন ধৰণৰ কইনছবিলাক হৈছে মাইণ্টেবল কইন। আৰু পি মাইনিং টোকেনো আছে বহুত, বৰ্তমানলৈকে মাৰ্কেটত চলি আছে। আৰু মিণ্টিং কইনছ। আমাৰ এই অৰিজিন LGNSটো হৈছে মিণ্টিং কইনছ। আৰু মিণ্ট কেনেকৈ হয় এই কথাখিনিও মই আপোনালোকক এতিয়া ক'বলৈ গৈ আছোঁ। আপোনালোকক চাওক, মই ইয়াত এটা এক্সাম্পল দেখাইছোঁ। এই এক্সাম্পলটো হৈছে মিণ্টিং। ধৰক আপুনি যদি আজি $200 LGNS কিনে, তাৰ প্ৰাইচ হৈ গ'ল আপোনাৰ $20। এভেইলেবল অন কাৰেণ্ট প্ৰাইচ ধৰক $20। তো আমি $200 আমি কিমানটা টোকেন পাম? $20 কেনে হ'লে মানে 10টা টোকেন পাম। আৰু আমাৰ মিণ্টিং হ'ব কিমান, মানে আমাৰ LGNS জন্ম হ'ব কিমান? জন্ম হ'বতো 200টা। পাৰ ডলাৰ এগেইনষ্টত এটাকে টোকেন জন্ম হয়। আৰু সেই জন্মটো কোনে দিলোঁ? আমিয়ে দিলোঁ। কাৰণ আমি তাত টোকেন কিনিছোঁ। আমি টোকেন কিনা যিমান ডলাৰৰ আমি টোকেন কিনো সিমানটা ডলাৰৰ LGNS তাত বনে, মিণ্ট হয়। আৰু সেই LGNSৰ সেই
মিণ্টিঙৰ এগেইনষ্টত বা ডলাৰৰ এগেইনষ্টত আমি কিমানটা LGNS পালোঁ ধৰক $200 এগেইনষ্টত আমি $20 কাৰণে 10টা LGNS টোকেন পালোঁ তো আমি 200টা LGNS জন্ম দিলোঁ কিন্তু আমাক দিলে কিমান 10টা সেই 10টা LGNS আমি পালোঁ আৰু 200টা LGNS আমি জন্ম দিলোঁ তো আৰু কিমানটা বাচিলেগে 190টা টোকেন বাচিলে মানে সেই 190টা টোকেন আমাৰ ক'ত যাব তো ট্ৰেজাৰী ৱালেটত যাব তো ট্ৰেজাৰী ৱালেট মানে ৰানৱেত যাবগে ঠিক আছে ৰানৱেত যাবগে আৰু এই যে ৰানৱেত যে বাকিখিনি LGNS 190 যে LGNS তাত ৰানৱেত যাবগে সেই ৰানৱেৰ পৰা আমাক কি কৰে তাৰ পৰা আমাক যিখিনি কম্পাউণ্ডিং হিচাপত আমাক ইণ্টাৰেষ্ট দিয়ে সেই ইণ্টাৰেষ্টখিনি আমাক ৰানৱেৰ পৰা দিয়ে ট্ৰেজাৰী ৱালেটৰ পৰা দিয়ে ঠিক আছে এতিয়া মই নেক্সট আপোনালোকক আকৌ নেক্সট ষ্টেপটো দেখাই আছোঁ এতিয়া চাওক লিকুইডিটি ৰিৱাৰ্ড মই যে অলপ আগত কৈ আছিলোঁ যে $200 আমি LGNS কিনিলোঁ LGNS কিনাৰ পাছত আমি পাৰ LGNSৰ ৰেট আছিলে $20 এগেইনষ্টত আমি $200 এগেইনষ্টত $20 কাৰণে 10টা LGNS পালোঁ তো 190 LGNS আমি মানে 200 LGNS জন্ম দিলোঁ জন্ম দিয়া এগেইনষ্টত আমি 10টা LGNS আমি পালোঁ $20 কাৰণে আৰু 190 LGNSটো আমাৰ ক'ত গুচি গ'ল লিকুইডিটিত গুচি গ'ল আৰু লিকুইডিটিৰ পৰা আমাক সেই 190 LGNSৰ পৰা আমাক কি দি আছে তো নেক্সট ৰিৱাৰ্ড হিচাপত এভৰি 8 আৱাৰ্ছত দি আছে 0.2 to 0.4%ৰ ভিতৰত যদি ইয়াক এভাৰেজ যদি আমি হিচাপ কৰি চাওঁ 0.30 পইচাকেটা যদি আমি হিচাপ কৰি চাওঁ তিনটা ৰিবেছত আমাৰ হৈ গ'ল 0.9% পাৰ ডে হয়নে আৰু 0.9%ক 30 ডেজৰ লগত ইনটু কৰি চালে বেদে কি হৈ গ'ল 27% তো কম্পাউণ্ড প্ৰফিটে হেতি আমাক ধৰক 30 to 40% আমি পাৰ মাহত কেপিটেল এমাউণ্টৰ ওপৰত আমি ইয়াৰ পৰা পাম গতিকে আপোনালোকে যদি বৰ্তমান সময়ত ইয়াৰ 0.22 সামথিং কিবা এটা চলি আছে 0.22 সামথিং কিবা এটা চলি আছে তো তাক যদি আপোনালোকে ইনটু কৰি চাই তাৰো বৰ্তমানৰ হিচাপটো আপোনালোকে উলিয়াব পাৰিব গতিকে এই বস্তুটো আপোনালোকে নিজে উলিয়াই ল'ব এতিয়া নেক্সট ষ্টেপ এতিয়া চাওক লেভেল ইনকাম ইয়াত ধৰক আপুনি যদি আজি যদি টিম বনাইছে ইয়াত 6জন ব্যক্তিক মই ইয়াত এক্সাম্পল দেখুৱা হৈছে ধৰক আপোনাৰ ৱালেটত আপোনাৰ $100+ থাকিব লাগিব মই ইয়াত 120+ বুলি দেখাইছোঁ কাৰণ দামটো নামে উঠিলে বেদে আপোনাৰ ধৰক যেতিয়া LGNS টোকেনৰ দামটো বাঢ়িবতো তাত ডলাৰৰ ভেলুটো বাঢ়ি যাবতো কমি আহিলে মানে তাৰ ডলাৰৰ ভেলুটো কমি আহে সেইকাৰণে 120+ দেখুৱা হৈছে ডলাৰটো দেই ফাৰ্ষ্ট লেভেলত তো আপোনাৰ $120+ থাকিব লাগিব আৰু আপুনি যদি ডাইৰেক্ট 6জন ব্যক্তিক যদি মই এতিয়া ইয়াতে এক্সাম্পল দেখাইছোঁ $10 $50 $120 $1000 $30 আৰু $100 তেনেকৈ যদি আপুনি 6জন ব্যক্তিক যদি দিছে তো আপুনি সেই 6জন ব্যক্তিৰ পৰা ইনকাম পাবনে নাপায় আপুনি যিসকল ব্যক্তিক $100+ লগাইছে বা $100 ওপৰত লগাইছে তেওঁলোকৰ পৰা আপুনি কি পাব ফাৰ্ষ্ট লেভেলত 16% ইয়াৰ পৰা আপুনি পাব 16%টো আপুনি পাব হেতু কেনেকৈ পাব আপুনি তেওঁলোকৰ ইনভেষ্ট এমাউণ্টৰ ওপৰত পাব বা তেওঁলোকে টোকেন কিনাৰ ওপৰত পাব তো তেওঁলোকৰ যিখিনি তেওঁলোকে ইনকাম কৰে সেই তাৰ ওপৰত পাব আৰু কিবাত পাব 16% পাব 16%টো আপুনি তেতিয়া পাব যিসকলৰ ফাৰ্ষ্ট লেভেলত $120 প্লাছ থাকিব বা $100 ওপৰত থাকিব তেওঁলোকৰ পৰা আপুনি 16%টো আপুনি পাব ইয়াত কিন্তু কোনো পইচা নাপায় প্ৰথম কথা ইয়াত LGNSৰ এগেইনষ্টত LGNSে পাব তো এটো কেনেকৈ পাব স্প্ৰেডাৰ ৱেভ হিচাপত পাব
এইখিনি মই আগৰ ভিডিঅ'ত আপোনালোকক দেখাই থৈছোঁ, আপোনালোকে বুজি পাব। তো ছেকেণ্ড লেভেলটো আপোনাৰ 10% দেখাইছে। 10%ৰ কাৰণে কি কৰিব লাগিব? ছেকেণ্ড লেভেলৰ কাৰণে কি হ'ব লাগিব? 2জন ডাইৰেক্ট, মই এক্সাম্পল হিচাপত দেখাইছোঁ, 2জন ডাইৰেক্ট বা 10জন ডাইৰেক্টে হওক, কোনো কথা নাই। এই ছেকেণ্ড লেভেলৰ ইনকামটো খাবৰ কাৰণে 10%টো খাবৰ কাৰণে আপুনি আপোনাৰ মোবাইলত $320 প্লাছ বুলি দেখাইছোঁ, $300 আপুনি মেইনটেইন কৰি ৰাখিব লাগিব। আৰু থাৰ্ড লেভেলৰ ইনকামটো খাবৰ কাৰণে 8% যিটো ইনকাম খাবৰ কাৰণে আপুনি থাৰ্ড লেভেলত যদি যায়গৈ, তেতিয়াহ'লে 3 ডাইৰেক্ট মই এইটো দেখাইছোঁ। আৰু ইয়াতে $520 কি হ'ব? আপোনাৰ ৱালেটটো মেইনটেইন কৰি ৰাখিব লাগিব, মানে $500 আপুনি মেইনটেইন কৰি ৰাখিব লাগিব। আৰু 4 নম্বৰ ইনকামটো 7%টো খাবলৈ হ'লে মানে আপোনাৰ ধৰক $800টো মেইনটেইন কৰি ৰাখিব লাগিব। আৰু 5ৰ পৰা 8 নম্বৰ ইনকামটো খাবৰ কাৰণে 6% যিটো খাবৰ কাৰণে আপুনি কি কৰিব লাগিব? $1200 মেইনটেইন কৰি ৰাখিব লাগিব। আৰু 9 পৰা 15 নম্বৰ লেভেল, আমাৰ 15 নম্বৰ লেভেললৈকে ইয়াত আছে। 9 পৰা 15 নম্বৰ লেভেললৈকে 5% আছে। আৰু 5%টো খাবৰ কাৰণে আপুনি কিমান ডলাৰ মেইনটেইন কৰি ৰাখিব লাগিব? $10,000 আপোনাৰ ৱালেটটোত মেইনটেইন কৰি ৰাখিব লাগিব। তেতিয়াহে আপুনি 9 পৰা 15 লেভেললৈকে তাৰ ইনকাম খাব পাৰিব। ঠিক আছে, এতিয়া চাওক ৰেংক এণ্ড ৰিৱাৰ্ড ইনকাম। আপুনি ৰেংক পাবলৈ হ'লে বেদে ৰেংক কেতিয়া পাব? আপোনাৰ 3টা লেক আপোনাৰ যাব লাগিব। আৰু V1, V2, V3, V4, V5, V6 এনেকৈ ধৰণে আমাৰ অৰিজিন LGNS কনচেপ্টত ৰেংক আছে। ফাৰ্ষ্ট ৰেংকটো হৈছে V1 পাবৰ কাৰণে আপোনাৰ ৱালেটটোত $120 বা $120+ আপোনাৰ ইয়াত থাকিব লাগিব। মই 120 এইটো কাৰণে দেখাইছোঁ, ইয়াত দামটো বাঢ়ে কমে, সেইটো কাৰণে মই 120 দেখাইছোঁ, যাতে তাত কমিলেও আপোনাৰ ৱালেটত $100 ওপৰত যাতে থাকে, সেইটো কাৰণে মই ইয়াত এক্সাম্পল দেখাইছোঁ। তো যেতিয়া আপোনাৰ ফাৰ্ষ্ট লেগত $50,000, ছেকেণ্ড লেগত $50,000 আৰু থাৰ্ড লেগত যদি $50,000 হৈ যায়, তেতিয়া আপুনি কি হ'ব? V1 ৰেংকটো পাই যাব। আৰু V1 হোৱাৰ লগে লগে তাৰ ইনকাম কিমান আহিব? 7 লাখ to 15 লাখৰ ভিতৰত আপোনাৰ পাৰ মাহত ইনকাম আহিব। নেক্সট আপুনি যেতিয়া V1 ওলাই যাব, V1 পাবৰ কাৰণে $15,000 যদি 3টা লেগত আহি যায়, তো আপোনাৰ প্ৰতিটো মাহত 15 লাখ to 30 লাখ টকা ইনকাম হ'ব। V3 ওলাবলৈ হ'লে মানে আপোনাৰ $3 লাখ যদি আপুনি হৈ যায় আপোনাৰ ডাউনত, বা 3টা লেগত যদি $3 লাখ যদি হৈ যায়, তেতিয়াহ'লে আপুনি কি হ'ব? V3 হ'ব। V3 হোৱাৰ লগে লগে আপুনি 30 লাখ to 60 লাখৰ ভিতৰত আপুনি ইনকাম কৰিব পাৰিব। মই আপোনালোকক V3লৈকে দেখালোঁ, বাকী V4, V5, V6 এইখিনি তাৰ মন্থলি ইনকাম আৰু 3টা লেগৰ ভিতৰত কিমান হ'ব লাগিব, এইখিনি আপোনালোকে ইয়াত লিখা আছে বা দি থোৱা আছে, আপোনালোকে চাব। এতিয়া চাওক নেক্সট ষ্টেপ, 5% উইথড্ৰল চাৰ্জ ডিষ্ট্ৰিবিউশ্যন ইন। আমি চাওক আনষ্টেক কৰাৰ লগে লগে কি হয়? আমি LGNSটো আনষ্টেক কৰিছোঁ, আনষ্টেক কৰাৰ পাছত আমি ডাই বনাওঁ, হয়নে? ডাই বনোৱাৰ লগে লগে আমাৰ কি হয়? 5% এটা ডিডাক্ট হৈ যায়, 5%টো কাটি দিয়ে। সেই 5%টো ক'ত যায়? আমাক বহুতে এইখিনি প্ৰশ্ন কৰে। আপোনালোককো হয়তো যদি টিম বনাইছে, তেতিয়াহ'লে আপোনালোকে এই কথাখিনি জানিব লাগে, বা এই কথাখিনি আপোনালোকেও বুজি পাব লাগিব যে 5%টো ক'ত যায়। তো আমাৰ 5%টো ক'ত যায়? 2.1% আমাৰ বাৰ্ণিঙত যায়। তো বাৰ্ণিং বৰ্তমান ষ্টাৰ্ট হৈ গ'ল আৰু বাৰ্ণিং চলি আছে। 2.1% বাৰ্ণিঙত যায়, 0.9% ডেভেলপাৰত যায়। ডেভেলপাৰ বুলিলে বেদে আমি এতিয়া কি বুজিছোঁ? 5খন দেশৰ যেতিয়া দেখি এবাৰ ক্ৰিপ্ট'ৰ এক্সপাৰ্টে এই অৰিজিন টোকেনটো বনাইছে, অৰিজিন LGNS টোকেনটো বনাইছে, তো তেওঁলোকৰ ওচৰলৈ কি যায়?
0.9%। তো বনাই পিনি আমাক দিছে, আমিতো তেওঁলোকক কিবা এটা দিব লাগিব। তো 0.9% তো তেওঁলোকৰ ওচৰত যায় ডেভেলপাৰ ওচৰত, আৰু 2% ৰিৱাৰ্ড পুলত যায়। আৰু ৰিৱাৰ্ড পুল কি হয়, ৰিৱাৰ্ড পুলত যোৱাখিনি কি হয়, প্ৰতি 1 ঘণ্টা মূৰে মূৰে তাত $20,000 ডিষ্ট্ৰিবিউশ্যন কৰে। $20,000 ডিষ্ট্ৰিবিউশ্যন কৰে প্ৰতি 8 ঘণ্টা মূৰে মূৰে। আৰু 10 জনৰ তাত প্ৰাইজ ৰাখে, 10 জনক তাত সেই $20,000টো ভাগ কৰি দিয়ে। তো তাত যদি আপুনি সেই লটাৰীখনত যদি আপুনি অংশীদাৰী হওঁ বুলি ভাবে, আপুনিও অংশীদাৰী হ'ব পাৰে, ঠিক আছে। আৰু তাত উইকলি হয় এখন খেল, আৰু মন্থলিও এখন খেল হয়। আপোনালোকে তাত যদি অংশীদাৰ কৰোঁ বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে অংশীদাৰী হ'ব পাৰে। যদি আপোনালোকৰ ভাগ্য ভাল, তাৰ পৰাও আপোনালোকে ডলাৰ প্ৰাইজ পাব পাৰে। আমাক এইদৰে যিটো আমাৰ 5%টো আমাৰ চাৰ্জ কাটে, সেই 5%টো এইদৰে আমাক ভাগ কৰে, এইদৰে আমাৰ ভাগ হৈ যায়। আপোনালোকে এই কথাখিনি নিশ্চয় বুজি পাইছে। নেক্সট ষ্টেপটো চাওক, ছাপৰ্টিং ৱালেট আৰু ছাপৰ্টিং ব্লকচেইন। আমাৰ পলিগন ব্লকচেইনটোত LGNS টোকেনটো আছে, আৰু পলিগন ব্লকচেইনটোতে অৰিজিন LGNS টোকেনটো ডিপ্লয় কৰি থোৱা আছে, এইটো আপোনালোকে জানে। আৰু ইয়াৰ ছাপৰ্টিং ব্লকচেইন হৈছে পলিগন ব্লকচেইন। আৰু ছাপৰ্টিং ৱালেট, ইয়াত টোকেন পকেটটো আমি দেখুৱাইছোঁ। টোকেন পকেট হওক বা বিটগেট ৱালেট হওক বা মেটামাস্ক হওক বা চেফপল হওক, আপোনাৰ যিকোনো এটা ৱালেট ডিচেণ্ট্ৰেলাইজ এপৰ দ্বাৰা ৱালেটত আপুনি LGNS ৱালেট বনাব পাৰিব, বা ইয়াৰ ৱালেট এটা আপুনি বনাব পাৰিব। আৰু যদিহে আপোনাৰ সেই চিক্ৰেট ফেজটো, আপোনাৰ ধৰক ৱালেটটো বা এপটো যদি আপুনি আনইনষ্টল কৰে, বা মোবাইলটো যদি আপোনাৰ কেনেবাকৈ কিবা এটা কাৰণত যদি বেয়াও হ'ল, আপুনি সেই চিক্ৰেট ফেজটো আপুনি সুৰক্ষিত হিচাপে ৰাখিব লাগিব, আপোনাৰ ৱালেটৰ যিটো চিক্ৰেট ফেজ হয়। আৰু সেই চিক্ৰেট ফেজটোৰ দ্বাৰা আপুনি এনি ডিচেণ্ট্ৰেলাইজ এপত দ্বাৰা এই আপোনাৰ ৱালেটটো ৰিকভাৰ কৰিব পাৰিব। এতিয়া চাওক, ইয়াতে ছাপৰ্টিং ব্লকচেইন, পলিগন ব্লকচেইন, ধৰক আৰু অলপ দিন পাছত আমাৰ চববিলাক ইয়াতে চুৱেপ কৰিব পাৰিব। ধৰক পলিগনৰ পৰা BNB চেণ্টলে বা চলানা, এথৰিয়াম, এইবিলাকৰ চব আপুনি আমাৰ ৱালেটটো ভিতৰতে কৰিব পাৰিব। সেইখিনি অলপ দিনৰ পাছত আপোনালোকে ইয়াতে দেখিবলৈ পাব। মই ঠিক অহাৰ লগে লগে আপোনালোকক ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে নিশ্চয় গোটেই কথাখিনি বুজি পাইছে। অৰিজিন LGNS এই কনচেপ্টটোত যদি আপোনালোকে আহে, সঁচাকৈয়ে বহুত কম দিনৰ ভিতৰত আপোনালোকে বহুত পইচা ইয়াৰ পৰা বনাব পাৰিব, কাৰণ বহুত পইচা ইয়াৰ পৰা ইনকাম কৰিব পাৰিব। গোটেই কথাখিনি মই আজি এই ভিডিঅ'টোৰ মাধ্যমে দেখালোঁ। কিমানটো পাৰিলোঁ, কিমানটো নোৱাৰিলোঁ, ঠিক মই অনুমান কৰিব পৰা নাই, কিন্তু যিমানখিনি পাৰিলোঁতো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যদিহে আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে, তেতিয়াহ'লে এটা লাইক কৰিব। আৰু যদিহে আপোনালোকে টিম বনাইছে, তেওঁলোকে যদি এই কথাখিনি নাজানে, তেতিয়াহ'লে এই ভিডিঅ'টো তেওঁলোকৰ ওচৰলৈ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ আনি থাকোঁ। ধন্যবাদ।